ন বিজেপি আৰু পুৰণা বিজেপি কৰ্মীৰ মাজত ফাট মেলিছে নেকি পুনৰ সংঘাতে বিসম্বাদৰ সৃষ্টি কৰিব নেকি বিজেপিত এই প্ৰশ্ন অৱতাৰণা হৈছে কাৰণ মৃণাল শইকীয়াই খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এক সামাজিক মাধ্যমত পোষ্ট দিছিল আৰু এই পোষ্টৰ পাছতে এতিয়া বিজেপিৰ আভ্যন্তৰীণ কণ্ডল স্পষ্ট হৈ পৰিছে আৰু বিজেপিত যে আভ্যন্তৰীণ কণ্ডল হৈ পৰিছে সেই কথাও স্বীকাৰ কৰিছে বিধায়ক দিগন্ত কলিতাই আমি জনাই আছো সেই গুৰুত্বপূৰ্ণ খবৰ যেটো সময়ত বিজেপিৰ ন বিজেপি আৰু পুৰণা বিজেপি কৰ্মীৰ মাজত সংঘাতৰ কথা প্ৰকাশ পাইছে সংবাদ মাধ্যমত ঠিক সেই সময়তে বিধায়ক দিগন্ত কলিতাই স্পষ্টকৈ মন্তব্য কৰিছে দলত কিছু মতানৈক্যৰ সৃষ্টি থাকিব পাৰে গিৰিয়েক ঘৈণীয়েকৰ যেনেকৈ মতানৈক্যৰ সৃষ্টি থাকে ঠিক সেইদৰে দলৰ কৰ্মীৰ মাজত মতানৈক্য থাকিব পাৰে কেতিয়াবা বাক বিতণ্ডন লাগিব পাৰে কিন্তু একেলগতে দলৰ হৈ কাম কৰি থাকিম এই মন্তব্য প্ৰদান কৰিছে বিধায়ক দিগন্ত কলিতাই আমি জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰ কালি সামাজিক মাধ্যম যোগে এটা পোষ্ট দিছিলে বিধায়ক খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই স্পষ্টকৈ উল্লেখ কৰিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান কৰিছিলে যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথা কোৱাৰ ক্ষেত্ৰত যিকোনো পদক্ষেপৰ ক্ষেত্ৰত দলীয় কামৰ ক্ষেত্ৰত ব্যক্তিগত দলীয় কামৰ ক্ষেত্ৰত হস্তক্ষেপ নকৰিব বা অভাৰটেক নকৰিবলৈ কৈছিলে তাৰ পাছত আজি সংবাদ মাধ্যমৰ আগত বিধায়ক দিগন্ত কলিতাই কৈছে যে গিৰিয়েক ঘৈণীয়েক এখন ঘৰত যেনেকৈ গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া হয় ঠিক সেইদৰে দলৰ মাজত জ্যেষ্ঠ আৰু পুৰণি কৰ্মীৰ মাজত হ'ব পাৰে সেইটো স্বাভাৱিক কথা কিন্তু আমি একেলগতে কাম কৰি আছো ৮০ জন বিধায়কে লোকসভা নিৰ্বাচনত নিজৰ দায়িত্ব সুকলমে পালন কৰিছে বুলি মন্তব্য প্ৰদান কৰিছে আজি বিধায়ক দিগন্ত কলিতাই কি কৈছিলে মন্তব্যটো শুনাই ল'ব বিচাৰিছো বুলি কৈ দিম ইমান আপুনি খুদে কিয় এনেকে খুদিলে তো আপুনি ইলেকশ্যন হেগোৱা সময়ত অলপ সবে আনন্দ ফূৰ্তি কৰিছে ইলেকশ্যনৰ আগত হলে ক্ষতি হ'ল এতিয়াতো ক্ষতি হোৱা কথা নাই না মই ফূৰ্তি কৰা নাই মই কথাখিনি মই আৰু কাজিয়াখন বঢ়াব খোজা নাই চাওক এতিয়া মোৰো কেতিয়াবা মানৱ ডেকাৰ লগত কথা হয় আমাৰ মোৰো কেতিয়াবা যিটো গুচাই বোলে সেইবুলি কি আমি গুচি গ'ল নেকি আৰু নিজৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া নহয় নেকি পিছত আকৌ মিল হৈ যায় দুই কৰিছে আৰু মৃণাল শইকীয়াও ছিনিয়ৰ তেওঁৰো এটা আৱেগ আছে আৰু জয়ন্ত মল্লেও কষ্ট কৰিছে এইটো নহয় যে তেওঁ কষ্ট কৰা নাই চবেইতো কষ্ট কৰিছে ন আমাৰ ৮০ জন বিধায়কে দিনে নিশা চবে কষ্ট কৰিছে বিজেপিৰ ভোট মই ভাঙিব পাৰিম না কোনোবাই ভাঙিব বিজেপিৰ মুঠ প্ৰধানমন্ত্ৰীৰ বাহিৰে বেলেগে ভাঙিব নোৱাৰে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বাহিৰে বিজেপিৰ ভোট কাৰো ভাঙিব পৰা ক্ষমতা নাই মই কি ক'লো যে ভোট ভঙা কামটো প্ৰধানমন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে পাৰিব বেলেগে নোৱাৰে মইতো ক'লোৱে কথাখিনি যে চাওক এতিয়া এটা কথা কওঁ মই 2015 জইন কৰিছোঁ মোক এতিয়া আপুনি পুৰণি ক'বনে নতুন সেইটো মোক উত্তৰ দিয়ক মই কি না মই সুধিছোঁ মই ক'লোঁ মই 2015 যোগদান কৰিছিলোঁ মই আজি পুৰণি নে নতুন আপোনালোকক সুধিছোঁ যদি মই নতুন তেতিয়াহ'লে কোনোবা নতুন মই যদি পুৰণি বেলেগো পুৰণি এতিয়া আপোনালোকে যদি মোক প্ৰভোগ কৰিব বিচাৰিছে মই প্ৰভোগ নহওঁ আপোনালোকক এইটো একদম নিশ্চিন্ত থাকক সেইটো মোৰ নহয় আজিও কম এতিয়াও কম কংগ্ৰেছটো একেবাৰে দুমুখীয়া সিহঁতৰ কুকুৰ মেকুৰীৰ দৰে কাজিয়া আজিও কম কিন্তু আপোনালোকৰ নহয় আমাৰ নহয় কাৰণ কিয় নহয় সিহঁতৰ কাজিয়া হৈছে শুনক আমাৰ দায়িত্ব কংগ্ৰেছক কাজিয়া লগাই থকা আমি কাজিয়া লগাই ভোট আৰু আমাৰ দায়িত্ব কংগ্ৰেছক কাজিয়া কৰি ভোট বিভাজন কৰি আমি লৈ আহোঁ আমাৰ তাত কেতিয়াও নচলে মই আপোনাক ঘৰৰ নিজৰ ৱাইফৰ লগত কেতিয়াবা লাগে এইটো লাগে নাই এইটো খন্তেকীয়া এইটো চিন্তা কৰিব চাওক আমাৰ কাৰণে মৃণাল দাও সন্মান আমাৰ কাৰণে জয়ন্ত মৰমত কেনেকে হ'ব আপোনাক সুধিছোঁ আপোনাৰ লগৰ কলিগজন অহংকাৰ হয় বুলি আপুনি মিডিয়াত ক'ব নেকি ইমান মূৰ্খ কথাটো মোক কিয় ভাবে ভাই মইতো ইমান মূৰ্খ নহয় যে আপোনাক হয় বুলি কৈ দিম ইমান আপুনি খুদে কিয় এনেকে সুধিলে তো আপুনি প্ৰভোগ কৰি আছে নাপায় ন এইটো সুধিব ইলেকশ্যন হেগোৱা সময়ত অলপ সবে আনন্দ ফূৰ্তি কৰিছে ইলেকশ্যনৰ আগত হলে ক্ষতি হ'ল এতিয়াতো ক্ষতি হোৱা কথা নাই না মই ফূৰ্তি কৰা নাই মই কথাখিনি মই আৰু কাজিয়াখন বঢ়াব খোজা নাই চাওক এতিয়া মোৰো কেতিয়াবা মানৱ ডেকাৰ লগত কথা হয় আমাৰ মোৰো কেতিয়াবা যিটো গুচাই বোলে সেইবুলি কি আমি গুচি গ'ল নেকি আৰু নিজৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া নহয় নেকি পিছত আকৌ মিল হৈ যায় দুই কৰিছে আৰু মৃণাল শইকীয়াও ছিনিয়ৰ তেওঁৰো এটা আৱেগ আছে
আৰু জয়ন্ত মল্লও কষ্ট কৰিছে, এইটো নহয় যে তেওঁ কষ্ট কৰা নাই, চবেইতো কষ্ট কৰিছে ন। আমাৰ 80জন বিধায়কে দিনে নিশা চবে কষ্ট কৰিছে। বিজেপিৰ ভোট মই ভাঙিব পাৰিম না কোনোবাই ভাঙিব পাৰিব? বিজেপিৰ মুঠ প্ৰধানমন্ত্ৰীৰ বাহিৰে বেলেগে ভাঙিব নোৱাৰে। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বাহিৰে বিজেপিৰ ভোট কাৰো ভাঙিব পৰা ক্ষমতা নাই। মই কি ক'লো যে ভোট ভঙা কাম